এটা বৃহৎ সফলতা। পোনপ্ৰথমে গোলাঘাট জিলাৰ অন্তৰ্গত থকা খুমটাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জাকিৰ হুছেইন ডাঙৰীয়ালৈ আমাৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি বহু বছৰ আগৰ পৰা খুমটাই সমষ্টিৰ বিভিন্ন প্ৰান্তত এক মানৱ সৰবৰাহকাৰীৰ দুষ্ট চক্ৰই মহিলা পুৰুষ ডেকা গাভৰুসকলক বহিৰাজ্যলৈ আচলতে প্ৰেৰণ কৰি আছে। ঠিক সেই সময়তে একেটা ঘটনা খুমটাইৰ ১ নং বুটলিকা গাঁৱত আকৌ কিন্তু পুনৰাবৃত্তি হোৱা আমি পৰিলক্ষিত হ'ল। যোৱা 10/4/2025 তাৰিখ বৃহস্পতিবাৰে আমি দল সংগঠনে গম পাওঁ যে আমাৰ বুটলিখোৱা গাঁৱৰে নিবাসী শ্ৰী লক্ষীকান্ত বড়ো, জ্যেষ্ঠ পুত্ৰ শ্ৰী টিংকু বড়ো আৰু বিতুপন গগৈৰ জ্যেষ্ঠ পুত্ৰ শ্ৰী সঞ্জু গগৈ একেখন গাঁৱৰ নিবাসী বিৰাজ গড় আৰু তেওঁৰ পুত্ৰ প্ৰেমলাল গড় ওৰফে মুন্নাই এই দুজন যুৱকক টকাৰ প্ৰলোভন দি তেওঁলোকৰ মাতৃ পিতৃক আৰু পৰিয়ালবৰ্গক নজনোৱাকৈ আচলতে বহিৰাজ্যলৈ লৈ গৈছিল। পাৰিছোঁ এয়া GRPয়ে তেওঁলোকক কেনেকৈ আচলতে দেখিছে যে তেওঁলোকক কৰায়ত্ব কৰিলে আৰু আচলতে এইটো হৈছে সঞ্জু গগৈ আৰু তেখেতৰ পিতৃ এইটো হৈছে বিতুপন গগৈ। এয়া ইতিমধ্যে তেওঁলোকৰ সুখৰ হাঁহি আমি দেখিবলৈ পাইছোঁ। তেখেতক উদ্ধাৰ কৰিছে আৰু লগতে এইটো আপুনি যিটো ফটো আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে এইটো হৈছে আপোনাৰ টিংকু বড়ো আৰু এইটো হৈছে দেউতাক লক্ষীকান্ত বড়ো। ইতিমধ্যে তেওঁলোকক কিন্তু পাবলৈ সক্ষম হৈছে। আৰু আটাইতকৈ দুখৰ বিষয় যে বহু বছৰ ধৰি খুমটাইত কিন্তু আচলতে আমি দেখিবলৈ পাইছোঁ এই মানৱ সৰবৰাহকাৰী চক্ৰটোৱে আচলতে বিৰাট ডাঙৰ এটা চিণ্ডিকেট চলাই আছে। কেৱল খুমটাইত বুলি ক'লে নহ'ব, গোলাঘাট আৰু সমগ্ৰ অসমত কিন্তু এই চিণ্ডিকেটটো চলি আছে। আৰু এই চিণ্ডিকেটটোক আচলতে কেনেকৈ দূৰ কৰিব পাৰি তাৰ কাৰণে কিন্তু গোলাঘাট জিলাৰ যিজন আমাৰ আৰক্ষী অধীক্ষক মহোদয় আছে ৰাজেন সিং ডাঙৰীয়াই তেখেতে কিন্তু যিখিনি পদক্ষেপ লৈ আছে তেখেতক কিন্তু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু খুমটাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জাকিৰ হুছেইন ডাঙৰীয়াই অৱগত কৰাত অকণো সময় নষ্ট নকৰাকৈ বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰি আমি দেখিবলৈ পালোঁ যে চলন্ত ট্ৰেইনত লৈ গৈ আছিল তেনেস্থলত কিন্তু কুকুৰাঝাৰত আচলতে সেই যুৱক দুজনক কিন্তু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে সেইকাৰণে আমি গোলাঘাট জিলাৰ অন্তৰ্গত থকা খুমটাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় জাকিৰ হুছেইন ডাঙৰীয়াক আমি দল সংগঠন তথা খুমটাইবাসী ৰাইজে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰিয়াল দুটিলৈ যি নেকি আচলতে কান্দোৰৰ ৰোল চলি আছিলে, যি নেকি আচলতে এই বিহুৰ ক্ষণতা এটা দুখ চলি আছিলে, তাত আমি দেখিবলৈ পালোঁ বিভিন্ন এনেকুৱা ধৰণৰ দুখ চলি আছিলে। পিতৃ মাতৃৰ যিটো নেকি কান্দোন দুখ যিটো চলি আছিলে সেই দুখটো কিন্তু দূৰ কৰাত খুমটাই আৰক্ষীয়ে যিটো নেকি পদক্ষেপ ল'লে তাক কিন্তু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে কুকুৰাঝাৰৰ ৰেলৱে ষ্টেচন যি আছে GRPয়ে আচলতে তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে তেওঁলোকক কিন্তু আনি থকা হৈছে। এই ফটোত ইতিমধ্যে আমি জনাব বিচাৰিছোঁ যে যি দুষ্ট চক্ৰই আচলতে ট্ৰেইনত তেওঁলোকক লৈ গৈছিল সেই দুষ্ট চক্ৰই কিন্তু আন্ধাৰৰ সুযোগ লৈ তেওঁলোকে কিন্তু পলায়ন কৰিছে। ইতিমধ্যে খুমটাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ তেওঁলোকৰ টীমটোৱে ইতিমধ্যে তেওঁলোকৰ ঘৰত অভিযান আৰম্ভ কৰিছে। তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব আৰু গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিব। আপোনালোকে জানি দুখিত হ'ব যে যি টিংকু বড়ো আছিল, টিংকু বড়োৰ আচলতে আমি দেখিবলৈ পালোঁ যে এজন মেট্ৰিক পৰীক্ষা দিয়া কেণ্ডিডেট আছিল আৰু এই ঘটনাটো হৈছে 10 তাৰিখে। তাৰ নেক্সট দিনাখনে আমি দেখিবলৈ পাইছোঁ যে তেখেতৰ মেট্ৰিকৰ ৰিজাল্ট দিছে আৰু মেট্ৰিকৰ ৰিজাল্টো ভাল হৈছে। আৰু লগতে যি সঞ্জু বড়ো আছিল তেখেতো কিন্তু হাই ছেকেণ্ডেৰী পৰীক্ষা আচলতে অৱতীৰ্ণ হৈছিল আৰু তেখেতৰো কিন্তু ৰিজাল্ট দিব। তেনেস্থলত আমি দেখিবলৈ পাইছোঁ ক্ৰমান্বয়ে আচলতে এই চিণ্ডিকেটটো এতিয়া দেখিবলৈ পাইছোঁ যে এনেকুৱা দানৱৰূপী হ'বলৈ লৈছে যে মানুহকো আচলতে মানুহ বুলি ভবা নাই। তেওঁলোকৰ চকু, তেওঁলোকৰ কলিজা, তেওঁলোকৰ কিডনী উলিয়াই মেলি পেলাই আচলতে এই বিক্ৰী কৰা এটা পন্থা চলি আছে। আৰু বহিৰাজ্যত কিন্তু এইটো এটা বিৰাট ডাঙৰ এটা চিণ্ডিকেট বুলি মেলি পেলাই কয়। এইটো মানুহৰ ওপৰত যে মানুহে আস্থা নথকা হ'ল, প্ৰেম নথকা হ'ল আৰু যে এই মৰম চেনেহ ভাৱটো যিটো আছিলে এইটো আচলতে উঠি গৈছে। গতিকে এইটো বৰ দুখৰ বিষয়। কিন্তু পুনৰবাৰ আমি খুমটাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জাকিৰ হুছেইন ডাঙৰীয়াক কিন্তু আমাৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এই বৃহৎ সফলতাৰ কাৰণে। এই মাষ্টাৰ মাইণ্ডটো হৈছে আচলতে আমাৰ 1 নং বুটলিখোৱাৰ বিৰাজ গড় আৰু তেওঁৰ পুত্ৰ ইয়াত দিয়া আছে প্ৰেমলাল গড়। এই দুয়োজনে আচলতে তেওঁলোকে এই মাষ্টাৰ মাইণ্ডটো গেমটো আচলতে কৰি থাকে। উঠি অহা নৱপ্ৰজন্মক আচলতে তেওঁলোকে বহিৰাজ্যলৈ কেনেকৈ চালান দিব পাৰি, গতিকে তেওঁলোকে আচলতে কাৰোবাৰটো তেনেকুৱা চলাই থাকে। আজি আমি দেখিবলৈ পাইছোঁ যে প্ৰায় 2-3 বছৰ আগতো কিন্তু ইয়াত তেনেকুৱা মহিলা
পুৰুষ ডেকা গাভৰুক আচলতে ইয়াৰ পৰা সৰবৰাহ কৰা হৈছিলে সেই সময়ত আমি দেখিবলৈ পাইছিলোঁ যে পুলিচ প্ৰশাসনে ইমান এটা সফলতা অৰ্জন কৰিব পৰা নাছিলে কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ পুলিচ প্ৰশাসনে নাজানো কি পন্থা আচলতে আমাৰ সন্মানীয় জাফিৰ হুছেইন ছাৰে কি পন্থা অৱলম্বন কৰি তেওঁলোকক কৰায়ত্ব কৰিলে সেইকাৰণে আমি খুমটাইবাসী ৰাইজে কিন্তু তেখেতক বহুত ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ আৰু লগতে আমি দাবী জনাইছোঁ যে যি নেকি তেখেতৰ পিতৃ আৰু পুত্ৰ দুয়োজনে যিটো নেকি আচলতে এই মানৱ সৰবৰাহকাৰী আচলতে সিন্ডিকেট চলাই আছে তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি মেলি পেলাই জেললৈ প্ৰেৰণ কৰিব লাগে অন্যথা কিন্তু ইয়াৰ পৰিস্থিতি ভয়ানক হ'ব এই কথাটো কিন্তু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি কিন্তু আপোনালোকক অৱগত কৰিম